আৰু নিজকে আইআইটিৰ ছাত্ৰ বুলি পৰিচয় দি পাকিস্তানৰ সমৰ্থনত ফেচবুক পোষ্ট দিছে সাব্বিৰ ৰায়হান নামৰ এজন যুৱকে আৰু তাৰ পিছতেই চলিছে আৰক্ষীৰ অভিযান পাকিস্তানক মুকলিকৈ সমৰ্থন কৰা ৰায়হান সাব্বিৰৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলিছে কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত লাভ কৰা নাই কোনো তথ্য মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সোশ্যাল মিডিয়া এক্সত পোষ্ট দিছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু আইআইটিৰ ছাত্ৰ বুলি দাবী কৰা ৰায়হান সাব্বিৰে মুকলিকৈ সমৰ্থন কৰিছে পাকিস্তানক ৰায়হানৰ মতে ভাৰত পাকিস্তানৰ যুদ্ধ হলে ভাৰত এঘণ্টাত ধ্বংস হৈ যাব এতিয়া এই ধৰণৰ কথা কোৱা ৰায়হান সাব্বিৰৰ বিৰুদ্ধে অভিযান চলিছে যদিও এই পৰ্যন্ত ৰায়হান সাব্বিৰৰ তথ্য ওলোৱা নাই আইআইটি গুৱাহাটীৰ বুলি দাবী কৰা এই ৰায়হানৰ ঘৰ বাংলাদেশত বুলি তথ্য পোৱা গৈছে আনকি উত্তৰ পূব ভাৰতক বাংলাদেশৰ অধীনলৈ অনাৰ ভাবুকি উঠিছে এইজন যুৱকে ছাত্ৰজনে নিজকে আইআইটি গুৱাহাটীৰ ছাত্ৰ বুলি পৰিচয় দি ফেচবুকত একাউণ্ট খুলিছিল অৱশ্যে অলপতে আইআইটি গুৱাহাটীলৈ আহিছিল বাংলাদেশৰ এটা দল সেই দলটোৰে কোনোবা আইআইটি গুৱাহাটীলৈ বা আইআইটি গুৱাহাটীৰ নাম লৈ পোষ্ট কৰিছে নেকি সোশ্যাল মিডিয়াত সেই প্ৰশ্ন উত্থাপিত হৈছে আৰু নিজকে আইআইটিৰ ছাত্ৰ বুলি পৰিচয় দি পাকিস্তানৰ সমৰ্থনত ফেচবুক পোষ্ট দিছে সাব্বিৰ ৰায়হান নামৰ এজন যুৱকে আৰু তাৰ পিছতেই চলিছে আৰক্ষীৰ অভিযান পাকিস্তানক মুকলিকৈ সমৰ্থন কৰা ৰায়হান সাব্বিৰৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলিছে কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত লাভ কৰা নাই কোনো তথ্য মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সোশ্যাল মিডিয়া এক্সত পোষ্ট দিছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু আইআইটিৰ ছাত্ৰ বুলি দাবী কৰা ৰায়হান সাব্বিৰে মুকলিকৈ সমৰ্থন কৰিছে পাকিস্তানক ৰায়হানৰ মতে ভাৰত পাকিস্তানৰ যুদ্ধ হলে ভাৰত এঘণ্টাত ধ্বংস হৈ যাব এতিয়া এই ধৰণৰ কথা কোৱা ৰায়হান সাব্বিৰৰ বিৰুদ্ধে অভিযান চলিছে যদিও এই পৰ্যন্ত ৰায়হান সাব্বিৰৰ তথ্য ওলোৱা নাই আইআইটি গুৱাহাটীৰ বুলি দাবী কৰা এই ৰায়হানৰ ঘৰ বাংলাদেশত বুলি তথ্য পোৱা গৈছে আনকি উত্তৰ পূব ভাৰতক বাংলাদেশৰ অধীনলৈ অনাৰ ভাবুকি উঠিছে এইজন যুৱকে ছাত্ৰজনে নিজকে আইআইটি গুৱাহাটীৰ ছাত্ৰ বুলি পৰিচয় দি ফেচবুকত একাউণ্ট খুলিছিল অৱশ্যে অলপতে আইআইটি গুৱাহাটীলৈ আহিছিল বাংলাদেশৰ এটা দল সেই দলটোৰে কোনোবা আইআইটি গুৱাহাটীলৈ বা আইআইটি গুৱাহাটীৰ নাম লৈ পোষ্ট কৰিছে নেকি সোশ্যাল মিডিয়াত সেই প্ৰশ্ন উত্থাপিত হৈছে